আজি উদ্বোধন হল বিডিআর প্রাঙ্গণত অগপ বিজেপির সমর্থিত প্রার্থী আমি দিলীপ ভুটিয়া ডাঙরিয়াক আমি খুব ভাল ভোটত আমি জয়যুক্ত করা আমি একেলগে অগপ আর বিজেপির সকল জ্যেষ্ঠ কার্যকর্তা আছো আর খুব সুন্দর এটা পরিবেশ আপনাদের দেখিছে সকল ঠাইতে বিজেপি অগপ সমলটো সেইকাৰণে আমি ভাবিছো যে আমাৰ বহুত ভাল হ'ব আৰু যিখিনি অসমৰ ৰাইজক বিশেষকৈ কমলপুৰ ৰাইজক আমি কমিটমেণ্ট কৰিছোঁ সেই কমিটমেণ্টখিনি যাতে আমি ফুলফিল কৰিব তাৰ কাৰণে মই আপোনালোকৰ অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু মোৰ বিশ্বাস আছে নিশ্চয় আমি কৰিব পাৰিম। কমলপুৰত কংগ্ৰেছ শূন্য মানে যিজন কেণ্ডিডেট আছিল তেওঁই নাই, তেওঁই ভাৰতীয় জনতা পাৰ্টি। যেতিয়া এখন ৰজাজনে চাৰেণ্ডাৰ কৰি দিব তাত আৰু সৈন্যৰ কি কথা আছে নাই। দেখিছে আপোনালোকে আৰু আপোনালোকে স্বতঃস্ফূৰ্তভাৱে দেখাই পাইছে যে আৰু এটা বছৰ আপোনালোকে যেতিয়াই যি কৈছে সদায় আপোনালোক মোৰ লগত আছে। ৰাস্তা উন্মোচন কৰিব গৈছো মানুহৰ সমস্যা, কিন্তু আমিতো কংগ্ৰেছক কাকো দেখা নাপালো আৰু এটা বছৰ নে এই কেণ্ডিডেটজন কেতিয়াবা মাধৱৰজী বোলা ব্যক্তিজন আহিছিল। আপোনালোকে প্ৰশ্ন কৰিছিল নে বানপানীত আহিল নে ধুমুহাত আহিল, আনকি বিহুতো তেওঁলোক নাহিল। এতিয়া আহিব, এতিয়া তেওঁলোক বহুত আপোন বুলি ক'ব, কিন্তু সময় অতিবাহিত হৈ গ'ল। সেই দিন এতিয়া নাই, সেই ডাইনেষ্টি পলিটিক্সো নাই, সেই পৰিয়ালবাদ পৰিয়াল কেন্দ্ৰিক পলিটিক্সো নাই। এতিয়া ৰাইজে বিচাৰিছে উন্নয়ন, এতিয়া ৰাইজে বিচাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাঙৰীয়া এটা আগত মই কালিলৈ কৈছিলোঁ তেওঁ এবাৰ গৈ ৰাঁচীত টেষ্ট কৰা। আজি মই কৈছোঁ তেওঁ একেবাৰে বলীয়া হৈছে। যেতিয়া হাতী বলীয়া হয় তেতিয়াতো কি কৰে আপোনালোকে গম পাইছে। ভূপেন বৰাই দেখিব নিজৰ ৰাজীৱ ভৱনটো কেতিয়াবা তেওঁ ভাঙি পেলাব খঙত। মানুহ বলীয়া হ'লে তেতিয়া আৰু উপায় নাই, যি টিবকে ডেইলি মানুহ খহি আছে, সেইটোলৈ তেওঁৰ কাণ খাৰ নাই। এখন বেলেগ দুনিয়াত তেওঁ থাকি বেলেগ ধৰণৰ বক্তব্য ৰাখে। মই ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ ভালকৈ কেইটামান আপুনি ৰাঁচীত এমাহমান থাকি আহক, অলপ ছাৰ্ভিচিং কৰি লওক, তাৰপিছত আমাৰ লগত কাম কৰিম, আমি একেলগে মানে ৰাজনীতি কৰিম। আমি বিধায়ক মহোদয়ক আনুষ্ঠানিকভাৱে কাৰ্যালয় মুকলি কৰিবলৈ আহ্বান জনাইছোঁ। আমি বিধায়ক মহোদয়ক আনুষ্ঠানিকভাৱে কাৰ্যালয় মুকলি কৰিবলৈ আহ্বান জনাইছোঁ।